মানুহ কি মানুহ অসমীয়া ভাষাই নাজানে মাদ্ৰাছা খুলি সাজি লৈছে কুদ্ৰুতপুৰ গাঁও মহানগৰীৰ পাহাৰত কৰ পৰা আহিল এই সকল মানুহ ওর মানুহ কি আমি এইবোৰ চিনি নাপাওঁ এইবিলাক সন্দেহজনক নাগৰিক ভৰ্তি হৈ গৈছে অসমীয়াও ভাষা ক'ব নাজানে এখন মাদ্ৰাছা খুলি গোটেই অঞ্চলটো দখল কৰি ল'লে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকে বৃহত্তৰ আদিংগিৰিৰ সূৰ্য পাহাৰত সাজিছে ঘৰ স্থানীয় লোকৰ বিস্ফোৰণ কৰ মানুহ কি কোনেও চিনি নাপায় সূৰ্য পাহাৰত সাজি লৈছে কুদ্ৰুতপুৰ গাঁও বৃহত্তৰ আদিংগিৰিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত সূৰ্য পাহাৰ বেদখল সন্দেহজনক নাগৰিকৰ এইখিনি কুদ্ৰুতপুৰ এইবিলাক নিজে কৰা এইবিলাক সন্দেহজনক নাগৰিক ভৰ্তি হৈ গৈছে এইখিনি আচলতে আমাৰ পুৰা জনাঞ্চল আছিল জনাঞ্চল মানে কি হাবি বনৰীয়া ভৰা আছিলে কোনো মানুহ নাছিলে আগতে এটা আদিংগিৰি যেনেকৈ আমাৰ আদিংগিৰি দুৰ্গা সৰোবৰ পাহাৰ আৰু ইফালে সূৰ্য পাহাৰ এনেকৈ লগ লাগি আছিলে কিন্তু এতিয়া সূৰ্য মানে সন্দেহযুক্ত নাগৰিকে আহি যে পাইছে আমি গমেই পোৱা নাছিলোঁ এইটো এতিয়া ধৰক চাকৰপাৰ গুৱাহাটীৰ মজিয়াত অসমীয়াও ভাষা ক'ব নাজানে আৰু ইয়াত কিবা মছজিদ পাতিছে বা হেৰি পাতি আমি মছজিদ পাতাত আমি বেয়া পোৱা নাই বাৰু এইটো ধৰ্মীয় হেৰি কিন্তু কথাটো হ'ল কেনেকৈ আহি পালে এইখিনি এইটো MLA নামো নাজানে অসমীয়া ভাষাই নাজানে ক'ব তেওঁলোকতো আমি চিনি নাপাওঁ বাৰু কৰ মানুহ কি আমি এইবোৰ চিনি নাপাওঁ আমি জাষ্ট এইখিনি আগতে বাঘৰে অঞ্চল আছিল বাঘ বা ফৰেষ্ট এৰিয়া আছিল এইখিনি ব্যুৰো ৰিপৰ্ট টাইম 8